আমেৰিকা একে, ইৰাণ অকলে জানে। ইৰাণ অকলে আছে, ইজৰাইল আৰু আমেৰিকা দুটা লাগি ইৰাণৰ লগত যুদ্ধ হৈ আছে। এইফালে যুদ্ধ হৈছে, এইফালে দাম বাঢ়িব ক'তবা সেইটোৱে বুলি আমি শুনি আছো। নিশ্চয় যাব। প্ৰমোদটো কি আৰু সি নিজৰ দলটো যদি 1 নম্বৰ প্ৰায়ৰিটি দি পেলাই যদি কাম কৰা হ'লে হয়, সি এজন MCLA হয়, বেলেগক দিব পাৰিলে হয়। বেলেগক জানাই সি নিজে যাব বুলি আমি শুনাৰ কথা। UPPL হিচাপে বেলেগ একজন আৰু ৰাজ্যসভা MP দিব লাগিছিল। প্ৰমোদ বড়ো নিজে যাবলৈ কাকো নিদিব বুলি, মই নিজে যাম বুলি কৈ লৈছে বুলি আমি শুনি আছোঁ। আমাৰতো 3জন MLA, ভোট দিয়া নিদিয়া একে, না দিলেও এনে জিকি যাব, দিলেও একে কথাই দি। প্ৰমোদ বড়োৱে আমাৰ অলপ মছলা মছলি দিলে ভাল পাব আমাৰ MLA সকলে, নিদিয়ে না সি। কেণ্ডিডেট এতিয়া নহয়, যেতিয়া নেকি সেই কি কয় ইলেকশ্যন হ'ব বুলি ঘোষণা নকৰে তেতিয়ালৈকে আমাৰ কেণ্ডিডেটবিলাক ঘোষণা নহ'ব। আৰু আমি ঠিকো কৰিব পৰা নাই, বহুত ঠিক কৰিব লগা বাকী আছে। কংগ্ৰেছ বা BJP বা কোনোবা UPPL ইয়াৰ লগত আমাৰ তুলনা কৰিব নালাগে। আমি চাই আছোঁ, যোনে পাৰে ইহঁতে কেণ্ডিডেট ডিক্লেয়াৰ দিছে। BJPও দিব পাৰে, UPPLও দিব পাৰে, কংগ্ৰেছো দিব পাৰে, AIUDF ৰাইজৰ দল, বহুত দল আছে। ইহঁতে হয়তো নিজৰ দলৰ ভিতৰত ঠিক ঠাক কৰি পেলাই দিছে, কিন্তু আমি বিশেষভাৱে এতিয়া দিব পৰা অৱস্থাত নাই। আমি এতিয়া নিদিম, সময় আছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি আছে। আমি কৈ আছোঁ যে আমাৰ BTC অঞ্চলত ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে। আহা মানে আমি বিৰাট লাকি। প্ৰধানমন্ত্ৰী এনে নাহে, কোনোবা দেশত গ'লেও কিবা দি পেলাইহে আহে। ক'ৰবা ইজৰাইলত যাওক, ক'ৰবা আমেৰিকাত যাওক, কিবা এটা উপকাৰ দি পেলাই আহে। তো BTC তাহাঁতো নিশ্চয় কিবা এটা উপকাৰ দিব, এনেতো নাই। আপুনি গুৱাহাটীত আহিছে, গুৱাহাটীত এনে নাহে। ক'ৰবা কেৰালাত গৈছে, কেৰালাত এনে নাযায়। ক'ৰবা বেংগলত গৈছে, বেংগলত এনে নাযায়। কোন ষ্টেটত প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াই এনে যোৱাটো আপোনালোকে দেখিছে? তাতে যোৱা মানে কিবা উপকাৰ হৈ গ'ল। এইটোতো আমি গোটেই বছৰটো দেখি আছে। প্ৰাইম মিনিষ্টাৰে য'ত যায় তাতে কিবা একটা উপহাৰটো পায়ে। আমি আজিলৈকে মই দেখা নাই কোনোবা ষ্টেটত যোৱাৰ পিছত খালী হাত দি ঘূৰাই আহা। নাই, এইটো বিতৰ্ক চব দলতে থাকে। মই এৰি দিয়া নাই, না টংলা এৰি দিছে, না কোকৰাঝাৰ এৰি দিছে, না কিবা তামোলপুৰ এৰি দিছে। মোৰ মুখৰ পৰা আজিলৈকে কোনো ফাইনেল হোৱা নাই আমাৰ মাজত। সেইটো সন্দেহ কৰিছে মানুহবিলাক, হয়তো BJPয়ে সেইটো বিচাৰিছে, সেইটো শুনি আছে। ফাইনেল বুলি এইটোৱে ধৰিলে, মোৰ মুখৰ পৰা যেতিয়ালৈকে নোলায় এইটো ফাইনেল নহয়। ইজৰাইল ইৰাণৰ মাজত যুদ্ধ চলি আছে,